নমস্কাৰ। আজিৰ আমাৰ ভিডিঅ'টোলৈকে আপোনালোকক আমি আদৰণি জনাইছোঁ। আজিৰ এই কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'টোত আমি জুনৰ ছেকেণ্ড উইকৰ গোটেই বিশ্বজুৰি যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেণ্ট হৈ আছে সেইবোৰ আমি চাম। অসমৰ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আমি বেলেগ এটা ভিডিঅ' বনাইছোঁ ছেকেণ্ড উইক জুনৰ কাৰণে। তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে বিচাৰিলে সেই ভিডিঅ'টো চাব পাৰে। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি দুটা কুৱেশ্যন ল'ম, সেই দুটা কুৱেশ্যন আমি লাষ্ট উইক কৰিছিলোঁ। তাৰে প্ৰথমটো প্ৰশ্ন হ'ল, ইয়াৰ ভিতৰত কোনটো দলে 2020-21 চনৰ UEFA চেম্পিয়নছ লীগ জিকিছিলে? UEFA চেম্পিয়নছ লীগ এটা ফুটবল লীগ হয়। ইয়াৰ ভিতৰত কোনটো দলে জিকিছিলে? এইটো প্ৰশ্ন আপোনালোকক সুধিছিলোঁ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল চেলচি। চেলচি আৰু মানচেষ্টাৰ চিটি এওঁলোকে ফাইনেল খেলিছিলে আৰু ফাইনেলত চেলচি জয়লাভ কৰিছিলে। এতিয়া তাৰ লগত সংগতি থকা দুটামান কথা যে UEFA ইয়াৰ সম্পূৰ্ণ নাম হ'ল দ্য ইউনিয়ন অফ ইউৰোপিয়ান ফুটবল এছ'চিয়েশ্যন। মেইনলি ফুটবল যি ইউৰোপত যিমান ফুটবল খেলা হয় তাক এই UEFA যি অৰ্গেনাইজেশ্যন আছে, যি এছ'চিয়েশ্যন আছে, তেওঁলোকে মনিটৰ কৰে। এই যি ফাইনেলখন হৈছিলে সেই ফাইনেলখন হৈছিলে ক'ত আছে? পৰ্তুগালত। এতিয়া আপোনালোকে বাতৰি কাকতত বা শুনি আছে চাগে যে UEFA ইউৰো 2020 চলি আছে। এইটো যোৱা বছৰ অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু কৰোণাৰ বাবে এইটো এইবছৰ অনুষ্ঠিত হৈছে, বাট নামটো এওঁলোকে এতিয়াও UEFA ইউৰো 2020 ৰাখিছে। ইন জেনেৰেল কম্পিটিশ্যন এখন চিটিত হয়, কিন্তু এইবাৰ কৰোণাৰ বাবে 11খন চিটি তেওঁলোকে লৈছে আৰু এই 11খন চিটিত ইউৰোপৰ 11খন বেলেগ বেলেগ চিটিত এই কম্পিটিশ্যন হৈ আছে। ঠিক তেনেকৈ কোপা আমেৰিকা 2021 এই কম্পিটিশ্যনো হৈ আছে বৰ্তমান। ই হৈ আছে ব্ৰাজিলত। কোপা আমেৰিকা কাপ হয় যি দক্ষিণ আমেৰিকা আছে, লেটিন আমেৰিকা। সেই লেটিন আমেৰিকাৰ টিমবিলাকৰ মাজত এই কোপা আমেৰিকা কাপ হয়। চ' ইয়াত খেলিব আপোনালোকৰ ব্ৰাজিল হ'ল, ঠিক তেনেকৈ আৰ্জেণ্টিনা, চিলি, তেনেকুৱা দল আছে যিসকলে এই কম্পিটিশ্যনত বৰ্তমান খেলি আছে। ফুটবলৰ লগত আটাইতকৈ ডাঙৰ কম্পিটিশ্যন ফিফা ৱৰ্ল্ড কাপ, আৰু সেয়া 2018 চনত অনুষ্ঠিত হৈছিলে ৰাছিয়াত, আৰু সেই তাত জয়লাভ কৰিছিলে ফ্ৰান্সে। 2022 চনত কাটাৰত অনুষ্ঠিত হ'ব। কাটাৰ এছিয়াৰ এখন দেশ। চ' কাটাৰত অনুষ্ঠিত হ'ব 2022 চনত, আৰু 2026 চনত কেনেডা, মেক্সিকো আৰু আমেৰিকাই একেলগে এই ৱৰ্ল্ড কাপ অনুষ্ঠিত কৰিব। আৰু এটা প্ৰশ্ন এটা আছিলে যে RBIয়ে ইয়াৰ ভিতৰৰ কোনটো ফাইনেন্সিয়েল অৰ্গেনাইজেশ্যনৰ লাইচেন্স কেঞ্চেল কৰিছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল ডি, শিৱাজীৰাও ভোসলে সহকাৰী বেংক। এইটো আছে পুনেত। পুনে ক'ত আছে, কোন হেৰিত আছে আপোনালোকে জানে নিশ্চয়, সেয়া হ'ল মহাৰাষ্ট্ৰ। এতিয়া আহিছোঁ আমি আজিৰ প্ৰশ্নলৈকে। এইটো আমি আহিছোঁ দুটা প্ৰশ্ন, যি দুটা আপোনালোকক আমি সুধিছোঁ, আপোনালোকৰ পৰা আমি এনচাৰ কমেণ্ট বক্সত আশা কৰিম ইয়াৰ, আৰু ইয়াৰ শুদ্ধ উত্তৰ অহা সপ্তাহৰ ভিডিঅ'টোত আমি জনাম। ইয়াৰ ভিতৰৰ কোনখন ৰাজ্যই ৰিচেণ্টলি হোৱা পাৰফৰ্মেন্স গ্ৰেডিং ইণ্ডেক্স বা PGI 2019-20 এই ৰেংকিঙত 900 স্ক'ৰ লাভ কৰা নাই? কোনে কৰিছে সেইটো উত্তৰ দিব নালাগে, কোনে কৰা নাই সেইটো উত্তৰ দিব লাগে। অপশ্যন হ'ল পাঞ্জাৱ, তামিলনাডু, মিজোৰাম আৰু কেৰেলা। PGI স্ক'ৰ কোনে দিয়ে? সেয়া দিয়ে মিনিষ্ট্ৰী অফ এডুকেশ্যন। নেক্সট প্ৰশ্ন, ইয়াৰ ভিতৰত কোনখন ৰাজ্যই ইয়াৰ কাৰ্ণাল ডিষ্ট্ৰিক্টত 80 একৰ মাটিত অক্সিভেন ষ্টাৰ্ট কৰিব? অক্সিভেন কি হয়?
এই ফৰেষ্ট নহয়, কেইখনমান ফৰেষ্টৰ এটা একেলগে মানে বহুত কেইখন ফৰেষ্ট একেলগ কৰি বনাব যাতে ই অক্সিজেন প্ৰডিউচ কৰে। চ' ভেন টাইপৰ অক্সিভেন নাম দিয়া হৈছে ইয়াক। কোনখন ৰাজ্যই এয়া কৰিব? ডিষ্ট্ৰিক্ট নহয়, এইটো হ'ব ষ্টেট। অপশ্যন হ'ল মধ্যপ্ৰদেশ, তেলেংগানা, নাগালেণ্ড নে হাৰিয়ানা। ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে আমাক কমেণ্ট বক্সত দিব পাৰে। এতিয়া আহিছোঁ আজিৰ প্ৰশ্নকেইটালৈকে। প্ৰথমটো প্ৰশ্ন হ'ল আব্দুল্লা শ্বাহিদ। আব্দুল্লা শ্বাহিদ এওঁক ৰিচেণ্টলি প্ৰেচিডেণ্ট হিচাপে চিলেক্ট কৰা হৈছে ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি বা UNGৰ। প্ৰশ্ন হ'ল এওঁ কোনখন দেশৰ নাগৰিক? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল চি, মালদ্বীপছ। এতিয়া আপোনালোকে যেতিয়া এখন দেশ এখনৰ কথা শুনিব, এইটো প্ৰেক্টিচ আপোনালোকে কৰা ভাল যে বিশেষকৈ আপোনালোকে APSC বা তেনেকুৱা লেভেলৰ যদি পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে বা বেংকৰ পৰীক্ষাৰ কাৰণে, চ' আপোনালোকে এইটো প্ৰেক্টিচ কৰা ভাল যে সেই দেশখন কোন মেপত চাই ল'ব যে ক'ত অৱস্থিত, তাৰ ৰাজধানী কি, আৰু যদি বেংকিঙৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তাৰ কাৰেঞ্চি কি, এই তিনিটা পাৰিলে আপোনালোকে চাই ল'ব লাগে। যেনেকৈ ধৰি লওক আমি এতিয়া চালোঁ মালদ্বীপছ। মালদ্বীপছ এইখন সৰু এখন ঠাই। চ' ইয়াত বহুত কেইখন সৰু সৰু দ্বীপ আছে, তাক লগ হৈ মালদ্বীপছ হৈছে। ভাৰতৰ পৰা দক্ষিণ পশ্চিম ভাগত মালদ্বীপছ অৱস্থিত। ঠিক আছে, মালদ্বীপৰ ৰাজধানী কি? হ'ল মালে। আপোনালোকে ইয়াৰ কাৰেঞ্চি কি সেয়া আমাক কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, এয়া হ'ল মালদ্বীপছ। আৰু তাৰ লগতে ইউনাইটেড নেশ্যনৰ বিষয়ে কিছুমান জানিব লগা কথা হ'ল ইউনাইটেড নেশ্যন 1945 চনত আৰম্ভ হৈছিলে আৰু ইয়াৰ আগতে আছিলে লীগ অফ নেশ্যন। লীগ অফ নেশ্যন যেতিয়া World War II হয়, তাৰপিছত লীগ অফ নেশ্যন World War II ৰ পিছত লীগ অফ নেশ্যন ভাঙি যায় আৰু তাৰ ঠাইত ইউনাইটেড নেশ্যন ফৰ্ম হয়। ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? নিউয়ৰ্কত। যি ইউনাইটেড নেশ্যন তাৰ যি হেড তেওঁক কোৱা হয় ছেক্ৰেটাৰী জেনেৰেল। বৰ্তমান হ'ল এণ্টনিঅ গুটেৰেছ আৰু তেওঁ 5 বছৰৰ কাৰণে থাকে। ইউনাইটেড নেশ্যন যেতিয়া ফৰ্ম হৈছিলে তেতিয়া টোটেল 51খন দেশ আছিলে। ভাৰত সেই সময়ত ইয়াৰ পাৰ্ট আছিলে। ভাৰত 1945 চনত ব্ৰিটিছৰ আণ্ডাৰত আছিলে, কিন্তু তথাপিও ভাৰতে ইউনাইটেড নেশ্যনৰ মেম্বাৰশ্বিপ লৈছিলে 1945 চনতে। চ' ভাৰত এজন ফাউণ্ডিং মেম্বাৰ হয় ইউনাইটেড নেশ্যনৰ। কাৰেণ্টলি ইয়াৰ 193টা মেম্বাৰ আছে ইউনাইটেড নেশ্যনৰ। লেটেষ্ট কোন? লেটেষ্ট হ'ল চাউথ চুডান। এতিয়া ছেক্ৰেটাৰী জেনেৰেল গোটেই ইউনাইটেড নেশ্যনৰ হেড। ঠিক তেনেকৈ এজন থাকে প্ৰেচিডেণ্ট অফ জেনেৰেল এছেম্বলি। সেই প্ৰেচিডেণ্ট অফ জেনেৰেল এছেম্বলি যি হয় তেওঁলোকৰ টেনিয়ৰ হ'ল 1 বছৰ। প্ৰথম ভাৰতীয় যিয়ে এই প্ৰেচিডেণ্ট পষ্টটো পাইছিলে জেনেৰেল এছেম্বলিৰ তেওঁ আছিলে বিজয়লক্ষ্মী পণ্ডিত। বিজয়লক্ষ্মী পণ্ডিত তেওঁ 1953 চনত পাইছিলে। গোটেই ইউনাইটেড নেশ্যনখনৰ 6টা মেইন প্ৰিন্সিপাল অৰ্গেনছ আছে, মানে 6টা মেইন অৰ্গেনাইজেশ্যন আছে ইউনাইটেড নেশ্যনৰ আণ্ডাৰত। এটা হ'ল এই জেনেৰেল এছেম্বলিটো, যিটো আমি এতিয়া চালোঁ প্ৰেচিডেণ্ট। তাৰোপৰি হ'ল ছিকিউৰিটি কাউঞ্চিল। ছিকিউৰিটি কাউঞ্চিলত ভাৰত সোমাবৰ কাৰণে বহুত চেষ্টা কৰি আছে, কিন্তু চাইনাই বহুত ব্লক কৰি আছে ইয়াক। চ' এইটো ভাৰত আৰু চাইনাৰ কনফ্লিক্টৰ এটা বহুত কাৰণ এই ছিকিউৰিটি কাউঞ্চিলটো। তাৰোপৰি আছে ইক'চক, তাৰপিছত আছে ট্ৰাষ্টিশ্বিপ কাউঞ্চিল, আৰু আছে ICJ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ, আৰু শেষত ইউনাইটেড নেশ্যন ছেক্ৰেটাৰিয়েট। ঠিক আছে, এতিয়া আহিছোঁ আমি নেক্সট প্ৰশ্নলৈকে। দ্বিতীয়টো প্ৰশ্ন হ'ল CSE চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্ট। তেওঁলোকে ৰিচেণ্টলি ষ্টেট অফ ইণ্ডিয়াছ এনভাইৰনমেণ্ট ৰিপৰ্ট 2021 বুলি এখন ৰিপৰ্ট এখন প্ৰকাশ কৰিছে। এতিয়া প্ৰশ্ন হ'ল এই যি ৰিপৰ্টখন, সেইমতে ভাৰতৰ ৰেংকিং যে বিশ্বত যিমান কেইখন দেশ আছে সেই দেশবোৰৰ আगर যদি ৰেংকিং উলিওৱা হয় তেতিয়া ভাৰতৰ ৰেংক কিমান হ'ব বুলি তেওঁলোকে কৈছে। আৰু এইটো কিহৰ বেচিছত? ছাষ্টেইনেবল ডেভেলপমেণ্ট, যি ইউনাইটেড নেশ্যনৰ SDG গ'লছ আছে
সাষ্টেইনেবল ডেভেলপমেণ্ট গোল তাৰ বেচিছত ভাৰতৰ ৰেংক কিমান হ'ব এয়া উলিয়াইছে CSE ইয়াৰ অপশ্যন হ'ল 117 159 169 আৰু 185 আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল 117 যোৱা বছৰ এইটো ৰেংক ভাৰতৰ আছিলে 115 চ' আপোনালোকে বুজিব যে এই ৰেংকটো পিছুৱাই গৈছে ভাৰত দুটা ৰেংকত ইণ্ডিয়াৰ ওভাৰঅল স্ক'ৰ কোৱা হৈছে 61.9 এতিয়া এই যি ষ্টেট অফ ইণ্ডিয়াছ এনভাইৰনমেণ্ট ৰিপৰ্ট 2021 সেইটোক আপোনালোকে নীতি আয়োগে যি সাষ্টেইনেবল ডেভেলপমেণ্ট ইণ্ডেক্স বোৰৰ এটা ৰেটিং উলিয়াইছিলে তাৰ লগত কনফিউজ কৰিব নালাগে নীতি আয়োগৰ মতে সাষ্টেইনেবল ডেভেলপমেণ্ট ইণ্ডেক্সত ভাৰতৰ স্ক'ৰ আছিলে 66 যি 2020-21 ৰিপৰ্টখন ওলাইছে ঠিক আছে 66 ভাৰতৰ ৰেংকিং স্ক'ৰ এওঁলোকৰ মতে 61.9 তাৰোপৰি নীতি আয়োগে 17টা যি টোটেল SDG আছে তাৰ 13টা কনচিডাৰ কৰে প্লাছ 62টা নেশ্যনেল পেৰামিটাৰ্ছ তেওঁলোকে চিলেক্ট কৰে এই নীতি আয়োগৰ SDG ইণ্ডেক্স আৰু CSEৰ যি ইণ্ডেক্স তাক ৰাজ্যবোৰক বেলেগ বেলেগ ৰেংকিঙত ভাগ কৰা হয় দুয়োখন ৰিপৰ্টতে কেৰেলা 1 নম্বৰত আছে আৰু বিহাৰ শেষত আছে এইটো দুয়োখন ৰিপৰ্টতে আৰু নীতি আয়োগৰ যি ইটো ইণ্ডেক্স তাত অসম লাষ্ট 3ত আছে মইতো লাষ্ট ভিডিঅ'টো কৈছিলো বিহাৰ আছিলে তাৰ ওপৰত এখন ৰাজ্য আছে তাৰ ওপৰত অসম আছে তো অসম শেষৰ পৰা 3 নম্বৰত আছে ইন শৰ্ট ঠিক আছে এতিয়া বলক নেক্সট প্ৰশ্নটোলৈকে ইয়াৰ ভিতৰৰ কোনটো তাৰিখ ৱৰ্ল্ড ওচেন ডে বিশ্ব মহাসাগৰীয় দিন হিচাপে সেলিব্ৰেট কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল জুন 8 এই বছৰৰ ইয়াৰ থিম আছিলে লাইফ এণ্ড লাইভলিহুডছ দ্য ওচেন লাইফ এণ্ড লাইভলিহুডছ সৰি ঠিক তেনেকৈ 12 জুন তাৰিখটো ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ এই হিচাপে পালন কৰা হয় ইয়াৰ থিম আছিলে এক্ট নাও এণ্ড চাইল্ড লেবাৰ লেবাৰৰ লগত এটা জড়িত ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন ILO ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন নেক্সট প্ৰশ্ন ইয়াৰ ভিতৰৰ কোনখন দেশে হকি ফেডাৰেশ্যন যি ইণ্টাৰনেশ্যনেল হকি ফেডাৰেশ্যন আছে তেওঁলোকে আয়োজন কৰিব লগা হকি 5S ৱৰ্ল্ড কাপ যিটো প্ৰথম ৱৰ্ল্ড কাপ হ'ব হকি 5Sৰ প্ৰথম ৱৰ্ল্ড কাপ হ'ব কোনখন দেশে হোষ্ট কৰিব চ' হকি যিমান ডাঙৰ গ্ৰাউণ্ডত খেলা হয় হকি 5Sত তাতকৈ সৰু গ্ৰাউণ্ডত খেলা হ'ব চ' ইয়াৰ আৰু এই হকি 5S যিটো আছে সেইটো ইউথ অলিম্পিক যি হয় ইউথ অলিম্পিক তাত যোৱা 3বাৰ ইয়াক লোৱা হৈছে চ' এইটো বহুত ফেমাছ হৈ আছে বৰ্তমান হকিৰ ফিল্ডত চ' প্ৰশ্নটো হ'ল যে কোনখন দেশে হোষ্ট কৰিব ইণ্ডিয়া জাৰ্মানী আৰ্জেণ্টিনা ওমান মনত ৰাখিব হকি 5S ৱৰ্ল্ড কাপৰ কথা আমি পাতি আছো আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল ওমান ঠিক তেনেকৈ এইবাৰো আমি ওমানৰ ক'ত অৱস্থিত সেয়া আমি জানিলোতো ভাল এই যি গোটেইখিনি এৰিয়াক মিডিল ইষ্ট কাণ্ট্ৰিজ বুলি কোৱা হয় মিডিল ইষ্ট আৰু তাৰ ভিতৰত এয়া হ'ল ওমানৰ ৰাজধানী আপুনি যদি দেখিছে এইখিনিত হ'ল ওমানৰ ৰাজধানী মস্কাট এই মুস্কাট চহৰতে 2024 চনত এই টুৰ্ণামেণ্টখন হ'ব ওমানৰ ওচৰত আছে এখন ডাঙৰ কাণ্ট্ৰি ছৌদি আৰব আৰু আছে UAE ইয়াৰ ইপিনে আছে য়েমেন আৰু ইয়াত সৰুকৈ কাটাৰ কাণ্ট্ৰিখন আছে এইখিনি যিটো পেছেজ সেইটোৰ নাম হ'ল গাল্ফ অফ ওমান আৰু এইটো হ'ল পাৰ্চিয়ান গাল্ফ আপোনালোকে যদি মেপখন চাই থাকে আপোনালোকে ঠাইখনৰ নাম পালে আপোনালোকে যদি মেপ চাই থাকে তো আপোনাৰ এইবোৰ বস্তু দেখি মনত ৰৈ যাব যে ইয়াৰ ওচৰত এইটো আছে ইয়াৰ ওচৰত এইটো আছে এনেকৈ চ' এইটো অভ্যাস মই আপোনাক বাৰে বাৰে কৈ আছো এইটো অভ্যাস ৰখাটো বহুত জৰুৰী ঠাইখন পালে তাৰ মেপত সেই ঠাইখন ক'ত অৱস্থিত তাৰ ৰাজধানী কি
আৰু পাৰিলে কাৰেঞ্চি কি, যদি বেংকৰ কাৰণে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে মেইনলি কাৰেঞ্চি কি সেইটো জানি ল'ব চেষ্টা কৰাটো ভাল। যি হওক আমি এতিয়া কথা পাতি আছিলোঁ হকী 5S টুৰ্ণামেণ্টৰ, কিন্তু হকীৰ যিটো মেইন ৱৰ্ল্ড কাপ হয় সেই ৱৰ্ল্ড কাপ 2018 চনত ভুৱনেশ্বৰত হৈছিলে। 2023 চনত আকৌ সেই ৱৰ্ল্ড কাপ হ'ব, নেক্সট ৱৰ্ল্ড কাপটো হ'ব, আৰু সেয়াও ভুৱনেশ্বৰ আৰু ৰৌৰকেলাতে হ'ব। চ' ভাৰতে কণ্টিনিউৱাছলি দুবাৰ হকী ৱৰ্ল্ড কাপ হোষ্ট কৰিব। এতিয়া বলক নেক্সট প্ৰশ্নটোলৈকে। নাফতালি বেনেট এওঁ ৰিচেণ্টলি এখন দেশৰ প্ৰাইম মিনিষ্টাৰ হিচাপে ইলেক্ট হৈছে। এইখন কোনখন দেশ? অপশ্যন ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া, মালদ্বীপছ নে ইজৰাইল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল ইজৰাইল। ইয়াৰ আগতে ইজৰাইলত আছিলে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। এওঁ 12 বছৰ কণ্টিনিউৱাছ প্ৰধানমন্ত্ৰী আছিলে ইজৰাইলৰ। আৰু ইজৰাইলৰ নাম আহিলে লগতে আৰু এখন দেশৰ নাম আহে পেলেষ্টাইন। ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বহুত বছৰ ধৰি মাটিক লৈ কাজিয়া লৈ আহিছে, আৰু এইবোৰৰ আৰম্ভণি হৈছিলে জেৰুজালেমৰ পৰা। জেৰুজালেম কাৰ মাটি তাক লৈ বহুত আগৰ পৰা কাজিয়া হৈ আছে। ৰিচেণ্টলিও যোৱা একমাহ মান আগতেও ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সংঘৰ্ষ হৈ আছিলে। এতিয়া আহিছোঁ নেক্সট প্ৰশ্নটোলৈকে। মই আপোনাক এটা প্ৰশ্ন ইয়াতে সুধিলোঁ, আপোনালোকে যদি পাৰে কমেণ্ট ছেকশ্যনত এনচাৰ কৰিব ট্ৰাই কৰিব। ইজৰাইল আৰু ইণ্ডিয়া দুয়োখন দেশত গণতান্ত্ৰিকভাৱে প্ৰধানমন্ত্ৰী চিলেক্ট কৰা হয়, কিন্তু ইয়াত এটা ডিফাৰেঞ্চ এটা আছে। সেই ডিফাৰেঞ্চটো কি আপোনালোকে পাৰিলে জনাব, যে চিলেকশ্যন পদ্ধতিটো কিয় ডিফাৰেণ্ট অলপমান ইজৰাইল আৰু ইণ্ডিয়াৰ মাজত, সেয়া পাৰিলে কমেণ্ট ছেকশ্যনত জনাব। অ'কে, এতিয়া আহিছোঁ নেক্সট প্ৰশ্ন। এওঁলোকৰ ভিতৰত কোনে ফ্ৰেঞ্চ অ'পেন 2021ত ৱমেন ছিংগলছ মহিলাৰ ছিংগলছৰ মেটছত জয়লাভ কৰিছিল? এইকেইটা অপশ্যন আছে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল বাৰ্বৰা ক্ৰেজিকোভা। এওঁ হ'ল চেক ৰিপাব্লিকৰ। মেইল এইখন আপোনাৰ 2021 চনৰ এতিয়ালৈকে হোৱা গ্ৰেণ্ড শ্লেমৰ উইনাৰৰ লিষ্ট। ফ্ৰেঞ্চ অ'পেনত এইমাত্ৰ আমি পঢ়িলোঁ ৱমেন্স ছিংগল জিকিলে বাৰ্বৰা ক্ৰেজিকোভাই। মেন্স ছিংগল ফ্ৰেঞ্চ অ'পেন, অষ্ট্ৰেলিয়ান অ'পেন দুয়োটাতে এই বছৰ জিকিছে নোভাক জকভিছে। ৱমেন্স ছিংগলত অষ্ট্ৰেলিয়ান অ'পেনত জিকিছিলে নাওমি ওছাকা। নাওমি ওছাকাই ফ্ৰেঞ্চ অ'পেনৰ পৰা এইবাৰ নাম প্ৰত্যাহাৰ কৰিছিলে। চ' এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন যে কোনে নাম প্ৰত্যাহাৰ কৰিছিলে ৱমেন্স ছিংগলছৰ পৰা। ইয়াৰ উত্তৰ হ'ল নাওমি ওছাকা। নোভাক জকভিছে এতিয়ালৈকে টোটেল 19টা গ্ৰেণ্ড শ্লেম জিকিলে। এই ফ্ৰেঞ্চ অ'পেনটো মিলাই 19টা গ্ৰেণ্ড শ্লেম হ'ল, আৰু আজিলৈকে টেনিছত জিকা আটাইতকৈ বেছি গ্ৰেণ্ড শ্লেমৰ লিষ্টত তেওঁ ছেকেণ্ডত আছে। তেওঁতকৈ বেছি গ্ৰেণ্ড শ্লেম জিকিছিলে ৰজাৰ ফেডাৰাৰ এণ্ড ৰাফেল নেডাল। তেওঁলোক দুয়ো 20টাকৈ গ্ৰেণ্ড শ্লেম জিকি আছে। চ' এওঁলোক দুয়োজনে খেলি আছে, এওঁলোকৰ জিকিছে 20টাকৈ, জকভিছে এতিয়ালৈকে 19টা জিকি আছে। এই যে গ্ৰেণ্ড শ্লেম কৈ আছোঁ, সেয়া টেনিছত টোটেল এক বছৰত 4টা গ্ৰেণ্ড শ্লেম হয়। অষ্ট্ৰেলিয়ান অ'পেন, ফ্ৰেঞ্চ অ'পেন, উইম্বলডন অ'পেন, US অ'পেন। ইয়াৰ বিষয়ে মই আপোনাক যোৱা ভিডিঅ'টোতো কৈছিলোঁ, কিন্তু সেইটো চাগে বুজাত মই লিখি থোৱা নাছিলোঁ কাৰণে চাগে বুজাত অসুবিধা হৈছিলে। চ' মই আৰু এবাৰ কৈ দিলোঁ। অষ্ট্ৰেলিয়ান অ'পেন আপোনাৰ মেলবৰ্ণত হয়, ই হাৰ্ড কৰ্টত খেলা হয়। ফ্ৰেঞ্চ অ'পেন পেৰিছত হয়, ইয়াক ক্লে কৰ্টত খেলা হয়। ইয়াৰ নাম হ'ল আৰু এটা নাম ৰোলেণ্ড গেৰোছ। এইখন ষ্টেডিয়ামখনৰ নাম, আৰু তাৰ পৰাই ৰোলেণ্ড গেৰোছ বুলি ফ্ৰেঞ্চ অ'পেনক কোৱা হয়। উইম্বলডন অ'পেন লণ্ডন গ্ৰাছ কৰ্ট, US অ'পেন নিউয়ৰ্কত আকৌ হাৰ্ড কৰ্ট। বিশেষ কৰি ফ্ৰেঞ্চ অ'পেন আৰু উইম্বলডন অ'পেনৰ ওপৰত বহুত প্ৰশ্ন আহে,
আৰু আপুনি যিকোনো এক্সাম দিব গ'লে যোৱা এই 4টা গ্ৰেণ্ড শ্লেমৰ উইনাৰ্ছবোৰৰ নামটো জানি থোৱাটো বহুত জৰুৰী। বহুত প্ৰশ্ন এতিয়ালৈকে আহিছে ইয়াৰ ওপৰত। ওকে, নেক্সট প্ৰশ্ন হ'ল ইয়াৰ ভিতৰত কোনখন দেশ প্ৰথম দেশ হৈছে যিয়ে বিটকইনক লিগেল টেণ্ডাৰ হিচাপে মানি লৈছে। বিটকইন আপোনালোকে জানে এটা ক্ৰিপ্ট'কাৰেঞ্চি, ইয়াক লিগেল টেণ্ডাৰ হিচাপে মানি লোৱা কোনখন দেশ প্ৰথম? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি, এল চেলভেডৰ। এনে আকৌ আহিছো মেপলৈকে, এল চেলভেডৰ ক'ত? এই সৰুকৈ এখন কাণ্ট্ৰি হ'ল এইখিনিত এল চেলভেডৰ। এই সৰুকৈ আপোনালোকে হালধীয়া ৰঙত যি দেখিছে সেইখন হ'ল এল চেলভেডৰ। এয়া হ'ল আপোনাৰ নৰ্থ আমেৰিকা, তলত এইখিনি চাউথ আমেৰিকা। চাউথ আমেৰিকা অলপ আগতে আমি পঢ়িছিলোঁ, ইয়াত আপোনাৰ কোপা আমেৰিকা কাপ, ফুটবল কাপ কম্পিটিশ্যন হৈ আছে। নৰ্থ আমেৰিকা, কেনেডা, USA, মেক্সিকো, এওঁলোকে তাতে আমি ডিছকাছ কৰিছিলোঁ যে 2026 চনৰ ফুটবল ৱৰ্ল্ড কাপ এওঁলোকে হোষ্ট কৰিব, এই তিনিখন দেশে। এইখিনি এৰিয়াক কয় চেণ্ট্ৰেল আমেৰিকা। চ' ইয়াত আছে সৰুকৈ এল চেলভেডৰ। এল চেলভেডৰ, ইয়াৰ কেপিটেল হ'ল চেন চেলভেডৰ। এতিয়া ইমান সৰু দেশখনে তেওঁলোকে নিজৰ কাৰেঞ্চি উলিয়াই বা তাক আকৌ ইনফ্লেশ্যন চোৱা ইমান কষ্ট তেওঁলোকে নকৰে, ফৰেক্স ৰিজাৰ্ভ মেইনটেইন কৰা ইমান তেওঁলোকে কৰা নাই। চ' তেওঁলোকে কি কৰিছে, যি US ডলাৰ যিটো আছে তেওঁলোকে তাকেই নিজৰ কাৰেঞ্চি হিচাপে ইমান বছৰ চলি আছিল। চ' এতিয়া তাৰ এই USDৰ উপৰি বিটকইনক তেওঁলোকে লিগেল টেণ্ডাৰ হিচাপে মানিছে। চ' USDটো থাকিবই, তাৰ বাহিৰেও বিটকইনটো মানি লোৱা হৈছে। এতিয়া এটা প্ৰশ্ন হ'ল, দুটা টাৰ্ম আছে, ফিয়েট মানি, এইটো হ'ল ফিয়েট মানি আৰু এটা হ'ল লিগেল মানি। এই দুটাৰ ডিফাৰেঞ্চটো কি এইটো জনা বহুত জৰুৰী। ফিয়েট মানি মানে কি, আপোনাৰ যিকোনো যদি দেশখনৰ ৰজা বা ৰাণী বা গভৰ্ণমেণ্ট বা দেশৰ চেণ্ট্ৰেল বেংকে যদি কিবা এটা কাৰেঞ্চি উলিয়ায়, সেইটো আপোনাৰ কইন হ'ব পাৰে, নোট হ'ব পাৰে বা ক্ৰিপ্ট' কাৰেঞ্চি হ'ব পাৰে, যাৰ ইন্ট্ৰেঞ্জিক ভেলু নাই। ইন্ট্ৰেঞ্জিক ভেলু কি বস্তু? এতিয়া আপুনি ধৰি লওক এটা সোণাৰ মুদ্ৰা এটা বনাইছে যাৰ ওপৰত 10 টকা লেখা আছে, যাৰ ভেলু 10 টকা, কিন্তু এই সোণা যিখিনি ব্যৱহাৰ কৰিব সেই সোণাৰ দামেই আপোনাৰ 60,000, 50,000, 60,000 টকা হ'ল ধৰি লওক। চ' ইয়াৰ এটা ইন্ট্ৰেঞ্জিক ভেলু আছে। মানুহে 10 টকা হিচাপে এই সোণাৰ মুদ্ৰাটো ব্যৱহাৰ কৰাতকৈ এই 10 টকাত যিমান সোণ আছে সেইখিনি ব্যৱহাৰ কৰি 50,000 টকা পাব। চ' ইয়াৰ এটা ইন্ট্ৰেঞ্জিক ভেলু আছে। কিন্তু যদি আপুনি কাগজ এখনত, নোট এখনত লিখি দিয়ে 10, সেই কাগজখনৰ দাম 10 টকা নহয়, 1 পইচা 2 পইচা হ'ব পাৰে, তাতকৈ বেছি নহয়। চ' ইয়াৰ ইন্ট্ৰেঞ্জিক ভেলু নাই। অ'কে, চ' এই ইন্ট্ৰেঞ্জিক ভেলু নথকা হিচাপে যি বস্তু থাকে, যি চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ৰজা ৰাণী বা গভৰ্ণমেণ্টে চেণ্ট্ৰেল বেংকে লঞ্চ কৰে, তাক কয় ফিয়াট মানি। লিগেল মানি হ'ল তেনেকুৱা ফিয়াট মানি যাক আপুনি নিজৰ কিবা বস্তু পে'মেণ্ট কৰাৰ কাৰণে ইউজ কৰিব পাৰে। আমি যি সচৰাচৰ দেখি থাকোঁ, আমাৰ 10 টকাৰ মুদ্ৰা এটা, 500 টকাৰ নোট এখন, 2000 টকাৰ নোট এখন, এইবোৰ হ'ল লিগেল মানি। কাৰণ গভৰ্ণমেণ্ট, আপুনি যদি এইটোৰে পে'মেণ্ট কৰে, সন্মুখৰ পাৰ্টিয়ে এইটো নলওঁ বুলি ক'ব নোৱাৰে। ঠিক আছে, সেইটো হ'ল এইকাৰণে এইটো লিগেল মানি, কাৰণ এইটো গভৰ্ণমেণ্টে কৈছে। কিন্তু আপুনি যদি চাই 1000 টকাত যিখন নোট আছিলে, সেইটো গভৰ্ণমেণ্টে উলিয়াব, য়েছ, গভৰ্ণমেণ্টে মানে চেণ্ট্ৰেল বেংকে উলিয়াইছে আমাৰ RBI, বাট গভৰ্ণমেণ্টৰ এপ্ৰুভেল লৈ উলিওৱা 1000 টকা নোট, ইয়াৰ ইন্ট্ৰেঞ্জিক ভেলু নাই আৰু ই নোট ছিষ্টেমত আছে। চ' ইফ ফিয়েট মানি, য়েছ। ই লিগেল মানি হয় নেকি? এতিয়া ই লিগেল মানি নহয়, কাৰণ ইয়াক গভৰ্ণমেণ্টে ইয়াক যদি আপুনি 1000 টকাখন লৈ যায় কাৰোবাক পে' কৰিব ওলায়, তো সন্মুখৰ মানুহটো একচেপ্ট নকৰিব।
আৰু তো এইটো বাধ্য নহয় যে এপ্ৰুভ কৰিব লাগিব, গতিকে এইটো লিগেল মানি নহয়, ঠিক আছে। চ' সেইটো মেইন ডিফাৰেঞ্চ ফিয়েট মানি আৰু লিগেল মানি। আপোনালোকে যদি বাকী পইণ্ট মানে আৰু ভালকৈ ডিটেইলত জানিব বিচাৰে মোক কমেণ্ট ছেকশ্যনত জনাব, মই আপোনালোকক আৰু এটা ভিডিঅ' বনাই দিম ইয়াৰ ওপৰত। এতিয়া আহিছোঁ আমি 8 নম্বৰ প্ৰশ্নলৈকে। বিশ্ব আপোনালোকে ৱৰ্ল্ড য়োগা ডে আহি আছে। চ' ৱৰ্ল্ড য়োগা ডেৰ কাৰণে, ইণ্টাৰনেশ্যনেল য়োগা ডেৰ কাৰণে আয়ুষ মিনিষ্ট্ৰীয়ে এটা এপ এটা লঞ্চ কৰিছে। সেই এপটোৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল নমস্তে য়োগা। ৱৰ্ল্ড য়োগা ডে, ইণ্টাৰনেশ্যনেল য়োগা ডে, এইটো কিমান তাৰিখে হয়? 21 জুন। এই বছৰৰ থিম হ'ল য়োগা ফৰ ৱেল বিং। আৰু যি আয়ুষ মিনিষ্ট্ৰী ক'লো, তাৰ একচুৱেলি আয়ুষ শব্দটো কি বুজায়? আয়ুৰ্বেদ, য়োগা, নেটুৰোপেথি, উনানী, সিদ্ধ এণ্ড হোমিওপেথি। এই আয়ুষটোৰ ফুল ফৰ্ম আপোনালোকে জানি থ'ব, এইটো বহুত ইম্পৰ্টেণ্ট। মই বহুত মক ইণ্টাৰভিউটো দেখিছোঁ ইয়াৰ সম্পূৰ্ণ নামটো সোধা, চ' এইটো জানি থোৱাটো বহুত ভাল। 9 নম্বৰ প্ৰশ্ন, G7 কাণ্ট্ৰিজ তেওঁলোকে মিনিমাম গ্ল'বেল কৰ্পৰেট টেক্স বুলি এটা টেক্স এটাৰ ওপৰত গোটেইকেইজনে লগ হৈ এটা সন্মতি জনাইছে, যি টেক্সটো মাল্টি নেশ্যনেল কোম্পানীজবোৰৰ ওপৰত লাগিব। এতিয়া কিমান পাৰ্চেণ্ট টেক্স লাগিব তাৰ ওপৰত যি এগ্ৰিমেণ্ট হৈছে, কিমান সেই পাৰ্চেণ্টেজটো কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল চি 15%। এইখন চাওক, এতিয়া এইটো হ'ল G7। ইয়াত কোন দেশ আছে? কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ইউনাইটেড কিংডম আৰু USA। প্ৰথমতে এইখন G7 আছিলে, পিছত ৰাছিয়া ইয়াত সোমাল, ইয়াৰ নাম হ'ল G8। আৰু 2014 চনত ৰাছিয়াই ক্ৰিমিয়া নামৰ এখন ঠাই আগ্ৰাসন কৰে। মোৰ স্পেলিংটো ভুল হ'ব পাৰে দেই। ক্ৰিমিয়া আগ্ৰাসন কৰে, তাৰপিছত ৰাছিয়াক আকৌ G8ৰ পৰা উলিয়াই দিয়া হয় আৰু ই ঘূৰি পাকি আকৌ G7 নাম হয়। ঠিক তেনেকৈ আৰু এটা ডাঙৰ অৰ্গেনাইজেশ্যন হ'ল G20। G20ত এই G7 কাণ্ট্ৰিজ বা ওপৰত ৰাছিয়া আছে আৰু তাৰ বাহিৰে এইকেইখন দেশ আছে। ইয়াৰ ভিতৰত ইম্পৰ্টেণ্ট ইণ্ডিয়া, আৰু এইটোও জানি থোৱা ভাল, চাইনাও ইয়াৰ পাৰ্ট হয়। তো চাইনা ইণ্ডিয়া G20ৰ পাৰ্ট হয়, G7ৰ পাৰ্ট নহয়, ঠিক আছে। চ' এইবাৰ যিটো ছেশ্যন, সেইটো 47 ছেশ্যন আছিলে। ক'ত হৈছে? কৰ্ণৱাল, UK। 4খন দেশক ইনভাইট কৰা হৈছিলে ইয়াৰ বাবে স্পেচিয়েলি। এই G7ৰ এইকেইখন কাণ্ট্ৰিৰ উপৰিও 4খন দেশ আছে যাক ইনভাইট কৰিছিলে, ইণ্ডিয়া, অষ্ট্ৰেলিয়া, চাউথ কোৰিয়া আৰু চাউথ আফ্ৰিকা। ইণ্ডিয়াৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ভিডিঅ' কনফাৰেন্সৰ থ্ৰুৰে জইন কৰিছিলে, বাকীসকলে নিজে গৈ তাত উপস্থিত হৈছিল। এতিয়া এই মিটিঙৰ তিনিটা বহুত ইম্পৰ্টেণ্ট প্ৰস্তাৱ আছিলে। এটা আমি যি টেক্সৰ বিষয়ে এতিয়া অলপ আগতে ডিছকাছ কৰিলোঁ প্ৰশ্নটোতে, তাৰ বাহিৰে আৰু দুটা ইম্পৰ্টেণ্ট হ'ল বিল্ড বেক বেটাৰ ফৰ দ্য ৱৰ্ল্ড, B3W। এইটো এটা প্ৰজেক্ট লঞ্চ কৰা হৈছে। চ' এই প্ৰজেক্টটো মেইনলি ইনফ্ৰাষ্ট্ৰাকচাৰত ইনভেষ্ট কৰিব তেওঁলোকে। আৰু চাইনাৰ নিজৰ এটা ইনিচিয়েটিভ আছে, বিল্ড এণ্ড ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ। ইয়াৰ লগত যুঁজিবৰ কাৰণে এই B3W প্ৰজেক্টটো লঞ্চ কৰা হৈছে। চ' চাইনাৰ ওপৰত এটা এলিগেশ্যন আছে যে চাইনাই কি কৰে, যিবোৰ দুখীয়া কাণ্ট্ৰি থাকে তেওঁলোকক লোনত পইচা দিয়ে, ঠিক আছে, বহুত পইচা দিব। আৰু যেতিয়া দুখীয়া কাণ্ট্ৰিখনে সেই লোনটো ঘূৰাই দিব নোৱাৰিব, চাইনাই কি ক'ব, ঠিক আছে আপোনালোকে লোন দিব পৰা নাই, আপোনালোকৰ এইটো পৰ্ট বা এইটো এয়াৰপৰ্ট বা এইখনি ঠাই আমাক বেছি দিয়ক। ঠিক তেনেকৈ চাইনাই সেই দেশখনক লাহে লাহে আগ্ৰাসন কৰি কাভাৰ কৰিবলৈ বা নিজৰ আয়ত্তত ৰাখিবলৈ চেষ্টা কৰা বুলি এটা চাইনাৰ ওপৰত এলিগেশ্যন আছে। চ' তাক ফেৰ মাৰিবলৈ, তাৰ লগত যুঁজিবলৈ এই G7 কাণ্ট্ৰিবোৰে লগ হৈ B3W প্ৰজেক্টটো লঞ্চ কৰিছে।
তাৰোপৰি আৰু এটা ইম্পৰ্টেণ্ট হ'ল কাৰ্বিজ বে ডিক্লাৰেশ্যন। এইটো কিহৰ কাৰণে হৈছে যে এই যি পেণ্ডেমিক চলি আছে কৰোণা, তেনেকুৱা যাতে কৰোণাৰ দৰে পেণ্ডেমিক আকৌ নহয় তাক প্ৰিভেণ্ট কৰাৰ কাৰণে এটা ডিক্লাৰেশ্যন ফৰ্ম হৈছে যে আমি লগ হৈ এনেকুৱা কাম কৰিম যাতে আকৌ ভৱিষ্যতে এনেকুৱা নহয়। G7ৰ দৰে G20ৰো মিটিং, গোটেই কাণ্ট্ৰিবোৰ লগ হৈ এখন মিটিং হয় প্ৰত্যেক বছৰে। এই বছৰে G20ৰ মিটিংখন হ'ব ইটালীত। এতিয়া আমি আহিছোঁ আজিৰ লাষ্ট প্ৰশ্নটোলৈকে। 44 নম্বৰ GST কাউন্সিল মিটিং ৰিচেণ্টলি অৰ্গেনাইজ হৈছিলে। এই মিটিঙত কোভিড ৰিলেটেড যিবিলাক মেডিকেল ছাপ্লাইজ আছে তাৰ যি GST যিমান তাত আছে সেইটো কমাবৰ কাৰণে এগ্ৰি কৰা হয়। চ' এই এগ্ৰিমেণ্টটো যিটো হয়, সন্মতি যিটো আহে, সেইটো কিছুমান মন্ত্ৰীৰ, এইটো মেম্বাৰ্ছ নহয় দেই, এইটো মিনিষ্টাৰ্ছ হ'ব। এই কিছুমান মন্ত্ৰীৰ এটা গ্ৰুপ এটা গঠন কৰা হৈছিলে আৰু তেওঁলোকৰ ৰিকমেণ্ডেশ্যন মতে এই কোভিড ৰিলেটেড বস্তুবোৰৰ দাম কমাবৰ কাৰণে কোৱা হয়। এই যে গ্ৰুপ অফ মিনিষ্টাৰটো হৈছিলে তাত হেড কোনে কৰিছিলে? অনুৰাগ ঠাকুৰ, সুশীল কুমাৰ মোদী, কনৰেড কংকাল চাংমা নে নীতিন পাটিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল মিষ্টাৰ চাংমা। তেওঁ মেঘালয়ৰ তেওঁ CM। এতিয়া GST কাউন্সিলৰ বিষয়ে কিছুমান বস্তু জানি লোৱা জৰুৰী। GST কাউন্সিল এখন কনষ্টিটিউচনেল বডি। কনষ্টিটিউচনেল বডি মানে ভাৰতৰ সংবিধানত যাক উল্লেখ কৰা থাকে সেইবোৰ হ'ল কনষ্টিটিউচনেল বডি। GST কাউন্সিল কনষ্টিটিউচনেল বডি, ইলেকশ্যন কমিশ্যন কনষ্টিটিউচনেল বডি, RBI কনষ্টিটিউচনেল বডি নহয়, RBI ভাৰতৰ সংবিধানত লিখা হোৱা নাই, ঠিক আছে। চ' RBI আপোনাৰ কনষ্টিটিউচনেল বডি নহ'ব, কিন্তু GST কাউন্সিল এখন কনষ্টিটিউচনত লিখা থকা কনষ্টিটিউচনেল বডি। আৰ্টিকল 279(1) ইয়াত কি লিখা আছে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এখন GST কাউন্সিল বনাব লাগিব। আৰু এই GST কাউন্সিলৰ হেডিং কোনে, GST কাউন্সিলত কোন কোন থাকিব, ইয়াৰ কম্পজিশ্যন কেনেকুৱা হ'ব? চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা দুজন মানুহ থাকিব, ভাৰতৰ যি ফাইনেন্স মিনিষ্টাৰ তেওঁ থাকিব চেয়াৰমেন হিচাপে। তাৰোপৰি ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ফৰ ফাইনেন্স অৰ ৰেভিনিউ তেওঁ থাকিব। চ' টোটেল দুজন চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিলে। তাৰোপৰি ষ্টেট গভৰ্ণমেণ্টৰ পৰা এজনকৈ ৰিপ্ৰেজেণ্টেটিভ থাকিব। ষ্টেট গভৰ্ণমেণ্ট গোটেই যিমানকেইখন ষ্টেট আছে তাৰ উপৰি যিবোৰ ইউনিয়ন টেৰিটৰী আছে য'ত লেজিছলেচাৰ আছে, তেনেকুৱা কিমানখন আছে? 3খন, জম্মু এণ্ড কাশ্মীৰ, দিল্লী আৰু পুডুচেৰী। চ' এই 3খন প্লাছ টোটেল যিমানখন ষ্টেট আছে সেই গোটেইকেইখনৰ এজনকৈ মেম্বাৰ ইয়াত থাকিব আৰু তেওঁলোকৰ পৰা এজন ভাইচ চেয়াৰমেন চিলেক্ট হ'ব। এতিয়া যদি গোটেইকেইজনে লগ হৈ যি ডিচিশ্যন লয় সৰ্বসন্মতি যদি নহয় তেতিয়া তাৰ ওপৰত ইলেকশ্যন হ'ব পাৰে। এই ইলেকশ্যনত যি ভোটিং পাৱাৰ, এই ভোটিং পাৱাৰৰ চেন্ট্ৰেল গভৰ্ণমেণ্টত তাত থাকিব 1/3 ভোটিং পাৱাৰ। চ' 100% ভোটিঙৰ 33% ভোটিং পাৱাৰ থাকিব চেন্ট্ৰেল গভৰ্ণমেণ্টৰ তাত, আৰু বাকী কেইখন যিবিলাক ষ্টেট আছে তেওঁলোকৰ গোটেইখিনি মিলি থাকিব 66.6% পাৱাৰ। যিকোনো এটা ডিচিশ্যন এই ইলেকশ্যনৰ মাজেৰে যদি লোৱা হয় আৰু সেইটো ইলেকশ্যনত জিকিব কোনে, এনেকুৱা নহয় যে এটা য়েছটোৱে 51% পালে আৰু নোটোৱে 49% পালে তো য়েছ কোৱাজনে জিকি যাব, তেনেকুৱা নহয়, ঠিক আছে। জিকিবৰ কাৰণে আপোনালোকে মিনিমাম 75% মেনশ্যন কৰিছোঁ, 75% ভোট পাব লাগিব, তেতিয়াহে আপোনালোকে সেইটো প্ৰস্তাৱ সন্মতি দিয়া হ'ব। ঠিক আছে, তেন্তে আজিৰ কাৰণে আমাৰ এইখিনি আছিলে মেইন ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে
আৰু যদি আপোনালোকে ভাল পাইছে তো এটা লাইক কৰিবলৈ নাপাহৰিব, এয়া আমাক প্ৰেৰণা যোগাব। ধন্যবাদ।